নমস্কাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল আগন্তুক 31 মাৰ্চত অৰ্থাৎ 31 মাৰ্চ তাৰিখৰ বাবে এটা বিশেষ নিৰ্দেশনা প্ৰকাশ পাইছে আৰু এই নিৰ্দেশনাটোৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ যোগেদি ক'বলৈ যত্ন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাৰ বাইদেউসকল এই চিঠিখন আহিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম অৰ্থাৎ পমি বৰুৱা ACS ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম কাহিলাপাৰাৰ পৰা আহিছে আৰু এই চিঠিখন পঠোৱা হৈছে প্ৰতিজন প্ৰিন্সিপাল আৰু প্ৰিন্সিপাল ইনচাৰ্জসকলক অৰ্থাৎ অল প্ৰভিঞ্চিয়েলাইজ গভৰ্ণমেণ্ট মডেল ডিগ্ৰী কলেজসমূহলৈ পঠোৱা হৈছে আৰু এই চিঠিখনৰ মূল বিষয়বস্তু হৈছে ৰিগাৰ্ডিং চেলিব্ৰেশ্যন অফ বাৰ্থ এনিভাৰ্চাৰী অফ বুঢ়াপা উপেন্দ্ৰনাথ ব্ৰহ্ম এজ ছাত্ৰ দিৱস অন 31 মাৰ্চ 2024 অৰ্থাৎ 31 মাৰ্চ তাৰিখে বুঢ়াপা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ জন্মদিৱসটোৱে ছাত্ৰ দিৱস হিচাপে উদযাপন কৰাৰ সন্দৰ্ভতে আজি এই চিঠিখন পঠোৱা হৈছে। Sir Madam, with reference to the subject cited above, I would like to inform you that the birth anniversary of Budapha Upendranath Brahma, one of the tallest Bodo leader, celebrated as Chhatra Divas every year on 31st March all across the state of Assam. অৰ্থাৎ আমি সকলোৱে জানো যে 31 মাৰ্চটো ছাত্ৰ দিৱস হিচাপে প্ৰতি বছৰে উদযাপন কৰা হৈ আছে, গতিকে এই বছৰো উদযাপন কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে আৰু এই চিঠিখনৰ লাইন বাই লাইন পঢ়ি দিয়াতকৈ মূল বিষয়বস্তুখিনি কৈছে এই সন্দৰ্ভত অৰ্থাৎ এই ছাত্ৰ দিৱস উদযাপন সম্পৰ্কে 2024 বৰ্ষত অৰ্থাৎ এই বছৰো ছাত্ৰ দিৱস অনুষ্ঠান সম্পৰ্কে কিছুমান কাৰ্যকলাপসমূহ তলতে উল্লেখ কৰিছে আৰু সেই কাৰ্যকলাপসমূহ হৈছে যে 2024 বৰ্ষৰ 31 মাৰ্চ তাৰিখে প্ৰতিটো প্ৰতিষ্ঠানতে সকলো ছাত্ৰ ছাত্ৰী আৰু অধ্যাপকসকলে ৰাতিপুৱা বুঢ়াপা উপেন্দ্ৰনাথ ব্ৰহ্মলৈ ফুলৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াব লাগিব আৰু 2 নম্বৰ যোনটো আপোনালোকে দেখিছে যে টু অৰ্গেনাইজ কৰিব লাগিব কালচাৰেল প্ৰগ্ৰাম এছ ৱেল এছ কুইজ কম্পিটিশ্যন এছে ৰাইটিং আৰু ডেবেট কম্পিটিশ্যনো পাতিব লাগিব আৰু এমং দ্য ষ্টুডেণ্টছ অন দ্য থিম অফ ছাত্ৰ দিৱস অৰ্থাৎ ছাত্ৰ দিৱস উপলক্ষে এই ছাত্ৰ দিৱসৰ লগত সংগতি ৰাখি এই কুইজসমূহ বা এছে ৰাইটিং আৰু ডেবেট কম্পিটিশ্যনসমূহ আয়োজন কৰিব লাগিব। তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। তো আপোনালোকে শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব যাতে শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ আপোনালোকে সদায় পাই থাকে। তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ সকলোকে।